দেশজুৰি চলিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত ৰাজ্যৰ অন্যান্য স্থানৰ লগতে অসমতো গ্ৰহণ কৰা হৈছে হৰ হৰ তিৰংগা কাৰ্যসূচী। আজি পুৱা ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত উলিওৱা হয় সজাগতা ৰেলী। মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ পৰা উলিওৱা হয় এই ৰেলী আৰু এই ৰেলীত অংশগ্ৰহণ কৰে শতাধিক লোকে। আনহাতে খানাপাৰাতো পৰিবহণ বিভাগৰ উদ্যোগত হৰ ঘৰ তিৰংগা ৰেলী। শতাধিক বাইক আৰু গাড়ীৰে মহানগৰীৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি ৰেলীৰ সামৰণি পৰে ISBDত। ইফালে ডিব্ৰুগড়ত হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মটৰচাইকেলৰ প্ৰতিগৰাকী আৰোহী এটা কথা মনত ৰাখিব লাগিব যে ডিব্ৰুগড় চহৰৰ সৰ্বসাধাৰণ ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে আপোনালোকে হেলমেটটো পিন্ধিবই লাগিব। ইয়াৰ উপৰিও আমি শৃংখলাবদ্ধভাৱে যাব লাগিব আৰু আমাৰ যাত্ৰাত ভাৰত মাতা কি জয়, বন্দে মাতৰম এই দুটা শ্লোগান থাকিব। গতিকে মনত ৰাখিব এইটো ৰাইজৰ কাৰ্যসূচী, ভাৰতবৰ্ষৰ জনগণৰ কাৰ্যসূচী। গতিকে সেই কথা মনত ৰাখি আমি শৃংখলাবদ্ধভাৱে এই যাত্ৰা সফল ৰূপ দিম আৰু আমাৰ ৰাষ্ট্ৰীয় পতাকা সদায় দিল্লীৰ আকাশত সগৌৰৱেৰে উৰি থাকিব আৰু বিশ্বৰ আমি শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে নিজক গঢ়ি তোলাৰ বাবে আমাৰ বিকাশ যাত্ৰা অব্যাহত থাকিব।